বিজেপিয়ে সদায় সন্মুখলৈ চাই আগবাঢ়ি গৈছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি আমি পিছলৈ চাবলগীয়া হয়। প্ৰতিটো নিৰ্বাচনত আমি সন্মুখলৈ চাব পাৰিছোঁ। বিজেপিৰ সংগঠন শক্তিশালী। কংগ্ৰেছে কেৱল নেতা সলনি কৰি আছে আৰু পিছলৈহে চাই আছে। আৰু কংগ্ৰেছে কি হৈছে, যিমানে মানুহ বদলাই আছে পিছলৈ চাই আছে। সংখ্যালঘু অঞ্চলসমূহত কংগ্ৰেছৰ সংগঠন নাই। সংখ্যালঘু অঞ্চলৰ ৰাইজে বিজেপিক বিচাৰিছে। ২৬ৰ বিধানসভা নিৰ্বাচনত বঙাইগাঁও জিলাৰ তিনিওখন আসনতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব বুলি দাবী কৰাৰ লগতে সৃজনগ্ৰাম সমষ্টিৰ পৰা বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়ী হৈ আহিব এই ভৱিষ্যতবাণী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত, এই দাবী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংবাদিকৰ সন্মুখত এনে মন্তব্য আগবঢ়ায়। আমাৰ হাতত সেই মন্তব্য আছে, আমি আপোনালোকক শুনাবলৈ যত্ন কৰিছোঁ। মই আজি বঙাইগাঁও জিলাৰ যিমানকেইটা ব্লক আছে সেই ব্লককেইটাৰ আমি বুটামাৰী হওক বা মানিকপুৰে হওক বা সৃজনগ্ৰামে হওক বা ডাংতলে হওক, এই ব্লককেইটাৰ এই 5টা ব্লকৰ আজি আমি ৰিভিউ কৰিলোঁ। আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ সক্ৰিয়তা আৰু পদক্ষেপত আৰু লগতে মোৰ বিভাগৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী কণ্ট্ৰেকচুৱেল ষ্টাফসকলৰ সক্ৰিয় সহযোগৰ ফলস্বৰূপে ইতিমধ্যে আমি 20 লাখতকৈ অধিক ঘৰ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই 20 লাখৰ পিছত নতুনকৈ 8 লাখ ঘৰৰ আমাক টকা ভাৰত চৰকাৰে আমাক প্ৰদান কৰিছে। সেইখিনিও ইতিমধ্যে আমি ব্লকসমূহত আমি প্ৰদান কৰিছোঁ। আৰু পূৰ্বৰ যিখিনি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ আছিলে, সেই গ্ৰামীণৰ ঘৰ মই ব্লক পৰ্যায়ত গৈ পেলাই মই নিজে সৰজমিন তদন্ত কৰি আছোঁ, কাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ। আৰু আমি যদি চাওঁ বঙাইগাঁও জিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ নিৰ্মাণৰ ক্ষেত্ৰত 98% এওঁলোকে ঘৰ সম্পূৰ্ণ কৰিব পাৰিছে, যিটো নেকি বঙাইগাঁও জিলাৰ কাৰণে বা সৃজনগ্ৰামৰ কাৰণে আচলতে এটা আদৰৰ খবৰ। আৰু ঠিক তেনেকুৱাকৈ আমাৰ MGNৰেগাৰ ক্ষেত্ৰতো দেখিছোঁ যে 93% এওঁলোকে আঁচনি ইতিমধ্যে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। আমি আঁচনিসমূহ সোনকালে ৰূপায়ণ কৰাটো এইকাৰণে বিচাৰিছোঁ, এই আঁচনিসমূহ সম্পূৰ্ণ হ'লেহে নতুনকৈ 20টা আমি আঁচনি প্ৰতিখন জিপিত আমি দিব পাৰিম। আৰু এই আঁচনিসমূহ যদি অনগয়িং হৈ থাকে তেতিয়াহ'লে আমি নতুনকৈ তাত কোনো ধৰণৰ স্কিম ল'ব নোৱাৰোঁ। সেই জটিলতা দূৰ কৰাৰ কাৰণে মই এইকেইদিন সমগ্ৰ নামনি অসমৰ এইকেইদিন বিশেষকৈ মই ওদালগুৰিৰ পৰা আৰম্ভ কৰি দৰং জিলা, বাক্সা জিলা, আমাৰ জিলা, চিৰাং জিলা, কোকৰাঝাৰ জিলা, তামোলপুৰ জিলা, ধুবুৰী জিলা, বজালি, বৰপেটা, বঙাইগাঁও, ধুবুৰী, চাউথ চালমাৰা আৰু আজি চাউথ চালমাৰাৰ পৰা আহি মই গোৱালপাৰা জিলাটো ৰিভিউ কৰিছোঁ। ৰিভিউ কৰি উঠি ইয়াতো ৰিভিউ কৰিছোঁ যাতে আমি এক্সপিডিয়েট কৰিব পাৰোঁ। কাৰণ কিয় এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহ আমি যদি সোনকালে নিৰ্মাণ কৰি দিব পাৰোঁ তেতিয়া পুনৰ আমি ভাৰত চৰকাৰে আমি ঘৰ খুজিব পাৰিম। কাৰণ ভাৰত চৰকাৰে এইবাৰ নতুনকৈ যিহেতু আৰু 2 কোটি ঘৰ আবণ্টন দিব, তাৰে পৰা যদি আমি 10 লাখ ঘৰৰ যদি আমি পাওঁ তেতিয়াহ'লে দুখীয়া মানুহক আমি সহায় কৰিব পাৰিম। গতিকে সেইকাৰণে পুৰণা ঘৰৰ কাম যদি চলি থাকে নতুন ঘৰ আমি আনিব নোৱাৰিম। যাৰ কাৰণে মই নিজে একদম পঞ্চায়তৰ ছেক্ৰেটাৰীকে আদি কৰি GRA GPCকে আদি কৰি সকলোত বহি এনেকুৱা সভা সমিতি কৰি আছোঁ। গতিকে বঙাইগাঁও জিলাখনৰ আমি পাৰফৰ্মেঞ্চ ভাল দেখিছোঁ। এই সৃজনগ্ৰাম যি আমাৰ ব্লক, এই ব্লকৰো পাৰফৰ্মেঞ্চ ভাল দেখিছোঁ। গতিকে আগন্তুক দিনত নিশ্চিত ওপৰত আমি নতুনকৈ ঘৰ পাম। আৰু তেনেকুৱা হ'লে আমাৰ কেঁচা ঘৰত থকা কোনো পৰিয়াল নাথাকিব। এতিয়া কাৰোবাৰ যদি এটা ঘৰৰ লগত যদি কেঁচা ঘৰ আছে বেলেগ কথা, কিন্তু মূল ঘৰটো সকলোৰে আগন্তুক দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সকলোৰে ঘৰটো পকী হ'ব, এইটো নিশ্চিত। আৰু তাৰ কাৰণে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2 কোটিৰ ভিতৰত আমি পুনৰ 10 লাখ টকা, আমি 10 লাখ ঘৰ আমি পোৱাৰ আশা ৰাখিছোঁ। এতিয়া আমি যিহেতু 28 লাখৰ ঘৰৰ কাম 20 লাখ চলি আছে, সম্পূৰ্ণ হৈছে, 8 লাখ চলি আছে। আৰু এই 8 লাখ সম্পূৰ্ণ হোৱাৰ পিছতে নতুন ঘৰ ভাৰত চৰকাৰৰ পৰা আমি আনিম। ছাৰ, পঞ্চায়তত যিহেতু আপোনালোকৰ ফলাফল, গতিকে আগন্তুক বিধানসভাত কি চিন্তা কৰিব বঙাইগাঁও অভয়াপুৰী সমষ্টিৰ ক্ষেত্ৰত? এই বিষয়টো যিহেতু আমাৰ দলীয় যিহেতু সংগঠন এটা আছে, মাননীয় দিলীপ ফুলকে ডাঙৰীয়া যিহেতু ৰাজ্যিক সভাপতি আৰু ইপিনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, গতিকে তেওঁলোকে আমাৰ লগত দলৰ লগত আলোচনা কৰি পেলাই আৰু লগতে অসম গণ পৰিষদৰ দলৰ লগত আলোচনা কৰি যিহেতু মিত্ৰতা আমাৰ থাকিবই, গতিকে এইটো অকল এখন জিলা বুলি নহয়, সমগ্ৰ অসমতে কি কৰে কি নকৰে দুয়োটা দলে বহি পেলাই আলোচনা কৰিব।
26ৰ নিৰ্বাচনত গৌৰৱ গগৈ প্ৰত্যাহ্বান হ'ব পাৰে আমাৰতো ব্যক্তি বুলি কোনো কথাই নাই আমিতো ব্যক্তিৰ কনচেপ্টটোৱে নামানো আমি কাৰণ কিয় এতিয়া মই যেতিয়া সভাপতি আছিলোঁ দুবাৰকৈ সভাপতি আছিলোঁ আমাৰ 42 লাখ আমাৰ সদস্য হৈছিলে পৰৱৰ্তী সময়ত যেতিয়া আমাৰ ভৱেশ কলিতা ডাঙৰীয়া হ'ল বা দিলীপ শইকীয়া ডাঙৰীয়া হ'ল তেতিয়া আমাৰ 65 লাখ 56 লাখ আমাৰ সদস্য হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ব্যক্তি ডাঙৰ কথা নহয় আৰু সেইকাৰণে আমি কওঁ যে দেশ আমাৰ ঊৰ্ধত দ্বিতীয় হৈছে আমাৰ দল তৃতীয় হৈছে ব্যক্তি আমাৰ সভাপতি যোনে নহওক কিয় আপুনিও যদি সভাপতি হয় আমাৰ দলৰ যিটো মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম দলৰ যিটো বুথৰ শক্তিশালীকৰণ ছিষ্টেম পৃষ্ঠা প্ৰমুখীকে আদি কৰি শক্তি কেন্দ্ৰকে আদি কৰি এই ছিষ্টেমবোৰ আছে কাৰণে ভাৰতীয় জনতা পাৰ্টী আমি পিছলৈ চাবলগীয়া হোৱা নাই প্ৰতিটো নিৰ্বাচনত আমি সন্মুখলৈ চাব পাৰিছোঁ আৰু কংগ্ৰেছে কি হৈছে যিমানে মানুহ বদলাই আছে তেওঁলোকে পিছলৈ চাই আছে অৰ্থাৎ তেওঁলোকৰ সংগঠন জান নাই বা জালৰ জনসাধাৰণৰ জান নাই মই এই দুদিন ধুবুৰীত আৰু হাটচিঙিমাৰীত ঘূৰি পেলাই বা মানকাছাৰত ঘূৰি পেলাই তাতে যিটো উমান পালোঁ তাততো সংখ্যালঘু মানুহ অধিক তেওঁলোকে আমাক কৈ আছে যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টীটো অকল ডিব্ৰুগড় শিৱসাগৰ বঙাইগাঁৱত শক্তিশালী কৰে ইয়াতে নকৰে ইয়াতে মানুহবোৰ নাহে আপোনালোকক তেওঁলোকেও বিচাৰিছে নহয় মোদী ডাঙৰীয়াৰ যি কৰ্ম যি কাম গতিকে তেওঁলোকেও পোনপটীয়াকৈ ভাৰতীয় জনতা পাৰ্টীত আহিব বিচাৰে যাৰ কাৰণে এইবাৰ কেইবাজন সংখ্যালঘু সম্প্ৰদায়ৰ জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ য'ত নেকি 100% মাইনৰিটি তাতো আমাৰ সদস্যই পদুম ফুলত জিকিছে কাৰণ কিয় সংখ্যালঘু অঞ্চলৰ মানুহ বুজি উঠিছে পূৰ্বতে মই কৈছিলোঁ যে কংগ্ৰেছ আছে চাউথ চালমাৰত আছে মানকাছাৰত আছে ধুবুৰীত আছে কিন্তু এতিয়া মই বুজিছোঁ যে আগন্তুক দিনত চাউথ চালমাৰাই হওক বা বৰপেটাই হওক বা সৃজনগামতে হওক এইবোৰ অঞ্চলতো আমাৰ মানে কংগ্ৰেছ নাথাকিব আৰু মইতো ভাবোঁ বহুতে কয় যে আমাৰ বঙাইগাঁও জিলাৰ যে দুটা সমষ্টি আমাৰ কাৰণে বুলি কয় এটা হৈছে বঙাইগাঁও এটা হৈছে অভাৰপুৰী মৃত্যুজোঁটৰ কাৰণে কয় কিন্তু মই এই কথাষাৰ ক'লোঁ যে বঙাইগাঁও জিলাৰ আগন্তুক দিনত তিনিওটাই মৃত্যুজোঁটত থাকিব সৃজনগাম যিটো সমষ্টি য'ত নেকি ধৰ্মীয় সংখ্যালঘু মানুহ প্ৰায় 80%তকৈ অধিক সেই সৃজনগামতো আগন্তুক দিনত মই নিজে ইয়াতে তদাৰক কৰিম আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদৰ ইয়াতে বিধায়ক জিকি আহিব এই সৃজনগামৰ পৰা আজি ভৱিষ্যতবাণী কৰিলোঁ আপোনালোকক এই বিষয়টো যিহেতু আমাৰ দলীয় যিহেতু সংগঠন এটা আছে বা মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া যিহেতু ৰাজ্যিক সভাপতি আৰু ইপিনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে গতিকে তেওঁলোকে আমাৰ লগত দলৰ লগত আলোচনা কৰি পেলাই আৰু লগতে অসম গণ পৰিষদ দলৰ লগত আলোচনা কৰি যিহেতু মিত্ৰতা যিহেতু আমাৰ থাকিবই গতিকে এইটো অকল এখন জিলা বুলি নহয় সমগ্ৰ অসমতে কি কৰে কি নকৰে দুটা দলে বহি পেলাই আলোচনা কৰিব আমাৰতো ব্যক্তি বুলি কোনো কথাই নাই আমিতো ব্যক্তিৰ কনচেপ্টটোৱে নামানো আমি কাৰণ কিয় এতিয়া মই যেতিয়া সভাপতি আছিলোঁ দুবাৰকৈ সভাপতি আছিলোঁ আমাৰ 42 লাখ আমাৰ সদস্য হৈছিলে পৰৱৰ্তী সময়ত যেতিয়া আমাৰ ভৱেশ কলিতা ডাঙৰীয়া হ'ল বা দিলীপ শইকীয়া ডাঙৰীয়া হ'ল তেতিয়া আমাৰ 65 লাখ 56 লাখ আমাৰ সদস্য হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ব্যক্তি ডাঙৰ কথা নহয় আৰু সেইকাৰণে আমি কওঁ যে দেশ আমাৰ ঊৰ্ধত দ্বিতীয় হৈছে আমাৰ দল তৃতীয় হৈছে ব্যক্তি আমাৰ সভাপতি যোনে নহওক কিয় আপুনিও যদি সভাপতি হয় আমাৰ দলৰ যিটো মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম দলৰ যিটো বুথৰ শক্তিশালীকৰণ ছিষ্টেম পৃষ্ঠা প্ৰমুখীকে আদি কৰি শক্তি কেন্দ্ৰকে আদি কৰি এই ছিষ্টেমবোৰ আছে কাৰণে ভাৰতীয় জনতা পাৰ্টী আমি পিছলৈ চাবলগীয়া হোৱা নাই প্ৰতিটো নিৰ্বাচনত আমি সন্মুখলৈ চাব পাৰিছোঁ অৰ্থাৎ তেওঁলোকৰ সংগঠন জান নাই বা জালৰ জনসাধাৰণৰ জান নাই মই এই দুদিন ধুবুৰীত আৰু হাটচিঙিমাৰীত ঘূৰি পেলাই বা মানকাছাৰত ঘূৰি পেলাই তাতে যিটো উমান পালোঁ তাততো সংখ্যালঘু মানুহ অধিক তেওঁলোকে আমাক কৈ আছে যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টীটো অকল ডিব্ৰুগড় শিৱসাগৰ বঙাইগাঁৱত শক্তিশালী কৰে ইয়াতে নকৰে ইয়াতে মানুহবোৰ নাহে আপোনালোকক তেওঁলোকেও বিচাৰিছে নহয় মোদী ডাঙৰীয়াৰ যি কৰ্ম যি কাম গতিকে তেওঁলোকেও পোনপটীয়াকৈ ভাৰতীয় জনতা পাৰ্টীত আহিব বিচাৰে যাৰ কাৰণে এইবাৰ কেইবাজন সংখ্যালঘু সম্প্ৰদায়ৰ জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ য'ত নেকি 100% মাইনৰিটি তাতো আমাৰ সদস্যই পদুম ফুলত জিকিছে কাৰণ কিয় সংখ্যালঘু অঞ্চলৰ মানুহ বুজি উঠিছে পূৰ্বতে মই কৈছিলোঁ যে কংগ্ৰেছ আছে চাউথ চালমাৰত আছে মানকাছাৰত আছে ধুবুৰীত আছে কিন্তু এতিয়া মই বুজিছোঁ যে আগন্তুক দিনত চাউথ চালমাৰাই হওক বা বৰপেটাই হওক বা সৃজনগামতে হওক এইবোৰ অঞ্চলতো আমাৰ মানে কংগ্ৰেছ নাথাকিব আৰু মইতো ভাবোঁ বহুতে কয় যে আমাৰ বঙাইগাঁও জিলাৰ যে দুটা সমষ্টি আমাৰ কাৰণে বুলি কয় এটা হৈছে বঙাইগাঁও এটা হৈছে অভাৰপুৰী মৃত্যুজোঁটৰ কাৰণে কয় কিন্তু মই এই কথাষাৰ ক'লোঁ যে বঙাইগাঁও জিলাৰ আগন্তুক দিনত তিনিওটাই মৃত্যুজোঁটত থাকিব সৃজনগাম যিটো সমষ্টি য'ত নেকি ধৰ্মীয় সংখ্যালঘু মানুহ প্ৰায় 80%তকৈ অধিক
সেই সৃজন কামতো আগন্তুক দিনত মই নিজে ইয়াতে তদাৰক কৰিম। আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ ইয়াতে বিধায়ক জিকি আহিব। এই সৃজন কামৰ পৰা আজি ভৱিষ্যতবাণী কৰিলোঁ আপোনালোকক।